আজি আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ বায়োলজিৰ অধ্যায় 4ৰ জনন স্বাস্থ্য ৰিপ্ৰডাক্টিভ হেল্থৰ মোষ্ট ইম্পৰ্টেণ্ট লং কুৱেশ্যন যিবিলাক কুৱেশ্যন প্ৰতি বছৰত অহা দেখা গৈছিল আহিছে আৰু ইয়াৰ পৰাই অহাৰ সম্ভাৱনা বেছি। গতিকে ভিডিঅ'টো শেষলৈ চাবা। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন আছে, জনস্বাস্থ্য বুলিলে কি বুজা? এই কুৱেশ্যনটো 2040 আহিছিল। উত্তৰটো হ'ব, সাধাৰণভাৱে জনস্বাস্থ্যৰ অৰ্থ হ'ল জনাংগৰ স্বাভাৱিক সুস্থ কাৰ্যক্ষম অৱস্থা। বহল অৰ্থত জনন স্বাস্থ্যৰ ভিতৰত ব্যক্তিৰ যৌন সম্পৰ্কীয় মানসিকতা, সুস্থ শাৰীৰিক আৰু সামাজিক আচৰণ আদি বিভিন্ন দিশসমূহ সামৰি লোৱা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে জনস্বাস্থ্যৰ অৰ্থ হ'ল ব্যক্তিৰ প্ৰজননৰ লগত জড়িত আৱেগিক, শাৰীৰিক, মানসিক আৰু সামাজিক এই আটাইবোৰ সমুদায় স্বাভাৱিক সুস্থ অৱস্থা। নেক্সট কুৱেশ্যন আছে, বিদ্যালয়ত যৌন শিক্ষাৰ কিয় প্ৰয়োজন? এই কুৱেশ্যনটো 2050 আহিছিল ফাইনেলৰ। উত্তৰটো হ'ব, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যৌন শিক্ষাৰ প্ৰৱৰ্তন কৰাটো এটা সময়োচিত পদক্ষেপ। এখন সুস্থ জনন সমাজ গঢ়াৰ স্বাৰ্থত স্কুল পৰ্যায়ত যৌন শিক্ষাৰ প্ৰৱৰ্তন কৰাটো প্ৰয়োজনীয়। তেনে ব্যৱস্থা বা শিক্ষাই তলত উল্লেখ কৰাৰ ধৰণে ছাত্ৰ ছাত্ৰীক প্ৰকৃত কৰি যৌন স্বাস্থ্য সচেতন সমাজ গঢ়াত সহায় কৰিব। এক নম্বৰত আছে, এনে শিক্ষাই স্কুলীয়া ছাত্ৰ ছাত্ৰীক জনন স্বাস্থ্যৰ বিষয়ে সম্যক জ্ঞান দিয়ে। 2 নম্বৰ, ছাত্ৰ ছাত্ৰীয়ে যৌন স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন বিষয় যেনে যৌনাংগৰ গঠন আৰু কাৰ্য, যৌৱন আৰম্ভ, কৈশোৰ অৱস্থাত ঘটা স্বাস্থ্যজনিত বিভিন্ন পৰিৱৰ্তন আৰু তাৰ লগত জড়িত সমস্যাবোৰৰ সম্যক জ্ঞান আনত সহায় কৰিব। 3 নম্বৰত আছে, সমাজত প্ৰচলিত যৌন সম্পৰ্কীয় বিভিন্ন কুসংস্কাৰ আৰু অন্ধবিশ্বাস, যৌন অতিশয্য, লিংগ বৈষম্যতা আদি নিৰ্মূল কৰাত সহায় কৰিব। 4 নম্বৰত আছে, তেনে শিক্ষাই এইডছৰ দৰে মাৰাত্মক যৌন ৰোগৰ প্ৰকৃত কাৰণ, সঞ্চাৰণ তথা প্ৰতিকাৰৰ বাবে ল'ব লগা সাৱধানতা, নিৰাপদ যৌন সম্পৰ্ক আদিৰ বিষয়ে সজাগতা বৃদ্ধি কৰি এখন যৌন স্বাস্থ্য সচেতন সমাজ গঢ়াত সহায় কৰিব। 5 নম্বৰত আছে, তেনে শিক্ষা ব্যৱস্থাই প্ৰচলিত ৰাষ্ট্ৰীয় জন্ম নিয়ন্ত্ৰণ আঁচনি আৰু জনন আৰু শিশু স্বাস্থ্য যতন আঁচনি আদি সফল ৰূপায়ণ বা কাৰ্যকৰীকৰণত সহায় কৰিব। নেক্সট কুৱেশ্যন আছে, যৌন স্বাস্থ্য আঁচনিৰ সফল ৰূপায়ণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহ কি কি? উত্তৰ, নম্বৰত আছে, উন্নত আন্তঃগাঁথনিক ব্যৱস্থা। 3 নম্বৰত আছে, নিপুণ আৰু বিজ্ঞ চিকিৎসক আৰু আনুষাংগিক স্বাস্থ্যকৰ্মী। 3 নম্বৰত আছে, নানান ধৰণৰ জনস্বাস্থ্য সম্পৰ্কীয় বিষয় যেনে স্বাস্থ্যসন্মত গৰ্ভধাৰণ, নিৰাপদ সন্তান প্ৰসৱ, স্বাস্থ্যসন্মত আৰু নীতিগত গৰ্ভপাত, জন্ম নিয়ন্ত্ৰণ, ঋতুচক্ৰজনিত সমস্যা আদিৰ চিকিৎসা প্ৰদানৰ ব্যৱস্থা। 4 নম্বৰত আছে, যৌন ৰোগীক চিকিৎসা কৰাৰ সুবিধা। 5 নম্বৰ, বৰ্ধিত স্ত্ৰী ভ্ৰূণ হত্যাত ব্যৱহাৰ হোৱা এমনিচেণ্টেচিছৰ আইনী নিবাৰণৰ কটকটীয়া ব্যৱস্থা। এমনিচেণ্টেচিছ হৈছে ভ্ৰূণ গৰ্ভত থকা অৱস্থাত এমনিয়টিক ৰসত থকা ভ্ৰূণীয় কোষৰ ক্ৰম'জমীয় তথ্য অধ্যয়ন কৰি কিছুমান বংশগত
বিসংগতিৰ বিষয়ে বিশদ তথ্য লাভ কৰাৰ উদ্দেশ্যে কৰা পৰীক্ষা। 6 নম্বৰত আছে শিশুৰ টীকাকৰণৰ ব্যৱস্থা। 7 নম্বৰত চেণ্ট্ৰেল ড্ৰাগছ ৰিচাৰ্চ ইনষ্টিটিউটত আৱিষ্কাৰ কৰা চাহেলি নামৰ গৰ্ভৰোধকৰ দৰে প্ৰজননৰ লগত জড়িত নতুন তত্ত্বসমূহৰ লগত ৰাইজক অৱগত কৰোৱাৰ ব্যৱস্থা। 8 নম্বৰত আছে চিকিৎসালয়ত চিকিৎসকৰ তত্ত্বাৱধানত সন্তান প্ৰসৱৰ লগতে জন্মৰ পিছত শিশুৰ ল'ব লগা কাৰ্যসূচীৰ সুব্যৱস্থা ৰখা ইত্যাদি। নেক্সট কুৱেশ্যন, জন্ম নিৰোধকৰ কেইটামান থাকিবলগীয়া বৈশিষ্ট্য লিখা। উত্তৰ, আদৰ্শ গৰ্ভনিৰোধকৰ তলত দিয়া বৈশিষ্ট্যসমূহ থকা দৰকাৰ। এ, ব্যৱহাৰকৰ্তাৰ বাবে হিতৈষী, ইউজাৰ ফ্ৰেণ্ডলি, অৰ্থাৎ ব্যৱহাৰকৰ্তাই সহজে ব্যৱহাৰ কৰিব পৰা হ'ব লাগিব। বি, 100% ফলদায়ক। চি, পাৰ্শ্বক্ৰিয়া থাকিব নালাগিব। ডি, ব্যৱহাৰ কৰা ব্যক্তিৰ জনস্বাস্থ্য বা প্ৰজননৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ পেলোৱা হ'ব নালাগিব। নেক্সট কুৱেশ্যন আছে জন্ম নিয়ন্ত্ৰণ পদ্ধতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। এই কুৱেশ্যনৰ উত্তৰটো মই আৰু কৈ নিদিওঁ। এই কুৱেশ্যনটো উত্তৰটো মই কেৱল এইটো পেজটো কৰি যাম। তোমালোকে ভিডিঅ'টো ষ্টপ কৰি চাই লিখি ল'বা। নেক্সট কুৱেশ্যন আছে চিকিৎসা সন্মত গৰ্ভপাত কি? ইয়াৰ উত্তৰটো হ'ব গৰ্ভস্থ সন্তানৰ গৰ্ভকাল সম্পূৰ্ণ নোহোৱাৰ আগতে আইনৰ দ্বাৰা অনুমোদিত ইচ্ছাকৃতভাৱে কৰা গৰ্ভপাতক চিকিৎসাসন্মত গৰ্ভপাত বা প্ৰৰোচ্য গৰ্ভপাত বোলে। ই এক চৰকাৰীভাৱে অনুমোদিত গৰ্ভপাত কৰাৰ ব্যৱস্থা। ভাৰতবৰ্ষত 1971 চনৰ পৰা এনেধৰণৰ গৰ্ভপাত কৰাৰ ব্যৱস্থা প্ৰচলিত হৈছে। এনে গৰ্ভপাত যাতে কোনো কন্যাৰ ভ্ৰূণ সন্তান হত্যা আদি কাৰ্যত অপব্যৱহাৰ নহয় তাৰ বাবে কঠোৰ চৰকাৰী নিৰ্দেশনা বাহাল আছে। অবাঞ্ছিত অথবা মাতৃস্বাস্থ্যৰ প্ৰতি ক্ষতি সাধন কৰিব পৰা অথবা এই দুয়োটাৰ কাৰণেই MTPৰ দ্বাৰা গৰ্ভপাত কৰোৱা প্ৰয়োজন। MTP গৰ্ভধাৰণৰ প্ৰথম ত্ৰৈমাসিকত অৰ্থাৎ প্ৰথম 12 সপ্তাহত অত্যন্ত ফলদায়ক হয়। পিছত কিন্তু ই অতি বিপদজনক। MTPৰ অসুবিধাবোৰ হ'ল নম্বৰ, এতিয়াও বহুত দেশত ন্যায়সংগত কাৰণ বা সামাজিকভাৱে গৃহীত হোৱা নাই। বি,
এই পদ্ধতিত নৈতিক সামাজিক ধৰ্মীয় মতামত থকাৰ লগতে ব্যক্তিৰ আবেগ অনুভূতি জড়িত থাকে। আজিলৈকে এইখিনি। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। আৰু যদি তোমালোকৰ এনেধৰণৰ কুৱেশ্যন আনচাৰবিলাক লাগে তেতিয়াহ'লে কমেণ্টত জনাবা।